মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সমগ্ৰ ৰাজ্য। তাৰ মাজতে আৰম্ভ হৈছে অসম বিধানসভা প্ৰথমখন অধিৱেশন। আৰু এইখন প্ৰথমখন অধিৱেশনতেই বিৰোধীৰ মূল লক্ষ্য হ'ব চৰকাৰক আক্ৰমণ কৰিবৰ কাৰণে তেওঁলোকৰ হাততে থকা প্ৰথম অস্ত্ৰবিধেই হৈছে মূল্যবৃদ্ধি। তাৰ পূৰ্বেই অসম চৰকাৰে যেন হোমৱৰ্ক কৰি অহা যেন পৰিলক্ষিত হৈছে। অসম চৰকাৰে ইতিমধ্যে ৰাজ্যৰ সমগ্ৰ জিলাসমূহৰ আয়ুক্তলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু সেই হিচাপতে হোজাই জিলা আয়ুক্তই এক সংবাদমেলযোগে যাৱতীয় নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰি দিছে। আৰু সেই হিচাপে আমাৰ হাতত যিখন তালিকা আছে সেই তালিকাত মচুৰ দালৰ পৰা আৰম্ভ কৰি মিঠাতেল আৰু চাউল নিত্য নৈমিত্তিক সামগ্ৰীৰ যি মূল্য তালিকা দিয়া হৈছে আৰু সেই তালিকা হিচাপে সঁচাকৈয়ে বাস্তৱ ক্ষেত্ৰত মানুহে পাইছে নে পোৱা নাই সেইখিনি কথা জানিবৰ কাৰণে আমি আহি উপস্থিত হৈছোঁ আমাৰ ডবকা চহৰৰ এখন গেলামাল দোকানত। আৰু ইয়াতে একাংশ গ্ৰাহকো আছে। মই প্ৰথমতেই আমাৰ যিজন গ্ৰাহক আছে গ্ৰাহকৰ পৰা জানিব বিচাৰিম যে চাওক মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সমগ্ৰ ৰাজ্য, এই কথা সকলোৱে জানে। আৰু আজি অসম বিধানসভাও চলি আছে। চৰকাৰে ইতিমধ্যে তালিকা প্ৰস্তুত কৰিছে যে মূল্য এই নিৰ্ধাৰিত নিয়মতকৈ বেছি ল'ব নালাগে। আপোনালোকে কওকচোন, আপোনালোকে যে বজাৰত ক্ৰয় কৰিবলৈ আহিছে কি পালে? আগৰ পৰা দাম বৃদ্ধি নাই, আগৰ পৰা দাম অলপ বৃদ্ধি পাইছে। এই তালিকা হিচাপতে দি আছে তাহাঁতে, তালিকা মতে আমি পাই আছোঁ। তাহাঁতেতো আৰু বেছি ল'ব নোৱাৰে, বেছি নলয়, ঠিকে আছে। ইয়াতে যিগৰাকী দোকানৰ মালিক আছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, চৰকাৰে এইখন তালিকা দিছে, নিশ্চয়ভাৱে এইখন তালিকা আপোনালোকৰ তাতো আছে? এইটো আমাৰ তাতো আছে। প্লাছ এই যে এই তালিকাত বিক্ৰী কৰিলে, এই তালিকা মতে বিক্ৰী কৰিলে আপোনালোকৰ লাভ হ'ব নে লোকচান হ'ব মানে কেনেকুৱা? না, ৰেটটো চাওক আগৰ নিচিনাই আছে। এতিয়া যিটো আপুনি মানে সিহঁতে কৈ আছে যে আমাৰ যিৰ পৰা মাল আনো যে গাড়ীৰ তেল ভাড়া বোলে বাঢ়িছে, অলপ চলপ বাঢ়িব পাৰে, কিন্তু এতিয়ালৈকে ঠিকেই আছে। চাওক আপুনি যেতিয়া মচুৰ দাল আপুনি ডাঙৰটো ল'লে 80 টকা, প্লাছ মিডিয়ামটো ল'লে 85 ৰুপিজ। এইটো আপুনি গ্ৰাহক আছে গ্ৰাহককো সুধিব পাৰে। প্লাছ মগুৰ দালি আছে 105 টকা। তাৰপিছত তেল ইঞ্জিন তেল আছে যেনেকুৱা ধৰক 200 টকা। তাৰপিছত ধাৰা আছে 185। তাৰপিছত আছে ধৰক আপোনাৰ কম দামী ধৰক ৰিফাইন আহি যাক 135। সেইটো আগৰ নিচিনাই ঠিকেই আছে। মানে মূল্য বৃদ্ধিটো আপোনালোকৰ তাত হোৱা নাই, আগত মূল জেগাতে এইটো এতিয়ালৈকেতো কোনো একো হোৱা নাই। এইটো কিছু আছে চাওক বিৰোধী পাৰ্টীয়েও অলপ কৰে, এইটো আমাৰতো মাজত আহি পেলাই লাভ নাই। আমাৰ যিটো আছে এইটোৱে চলি আছে। তাৰমানে আপোনালোকে যিখিনি মূল্যত আপোনালোকে বিক্ৰী কৰি আছে সেই হিচাপতে চৰকাৰে দিয়া তালিকা মতে চলি আছে? এইটো ঠিক আছে। এইটো আমাৰ লাভটো আমাৰ ঠিক আছে। এতিয়া যে আমাৰ আগতে যে চৰকাৰে যেন মোক তেখেতৰ আমাৰ লাভটো কাটি পিনে দি আছে তেনেকুৱা নহয়। আমাৰ যিটো লাভটো এইটো ঠিকেই আছে। চাউল কেনেকুৱা? চাউলটো আপোনাৰ ধৰক আপুনি চাউলটো কোৱালিটি আছে। এতিয়া আইজং লওক বা আপোনাৰ সোণামচুৰি লওক 34, 35 বা আটা লওক আপুনি 38 ৰুপিজ, ময়দা 38 ৰুপিজ, আইজং চাউল আছে আপোনাৰ 40 ৰুপিজ, বাকীতো আৰু জিৰা ৰাইচ আছে আপোনাৰ 55। আচলতে দেখা গৈছে যে অসম চৰকাৰে যি মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যিসমূহ জিলাৰ আয়ুক্তসকললৈ যি নিৰ্দেশ প্ৰেৰণ কৰিছিলে আৰু সেই নিৰ্দেশ হিচাপতে তেওঁলোকে ইতিমধ্যে জিলা আয়ুক্তগৰাকীয়ে হোজাই জিলা আয়ুক্তই ইতিমধ্যে সংবাদমেল যোগে আমাৰ সকলো সাংবাদিকক মাতি নি তেওঁলোকে এখন তালিকাও প্ৰস্তুত কৰিছিল। আৰু সেই তালিকা মতে আমি আজি আহি যিখন ডবকা চহৰৰ গেলামাল দোকান আৰু বিভিন্ন অঞ্চলত আমি দেখা পাইছোঁ যে তেওঁলোকে এতিয়ালৈকে মূল্য বৃদ্ধি কৰা নাই। এইখিনি সময়ত ক'ব লাগিব যে এই কথাটো যে চৰকাৰে মূল্য বৃদ্ধি বাস্তৱ ক্ষেত্ৰত হোৱাৰ পূৰ্বেই আয়ুক্তসকলে যি নিৰ্দেশনা জাৰি কৰিছে আৰু সেই নিৰ্দেশনা হিচাপতে বৰ্তমান বিক্ৰী হৈ আছে। মূল্য বৃদ্ধিৰ এতিয়ালৈকে এইটো অঞ্চলত অন্ততঃ প্ৰভাৱ পৰা